নেকি এইবাৰ অসমৰ জনসাধাৰণক নিষ্ঠাৰে আমি সেৱা কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু মাত্ৰ খুব কম সময়ৰ ভিতৰত 9টামান বছৰৰ ভিতৰতে আজি অসমত সৰ্বাংগীন বিকাশ হৈছে। যাতায়াত যোগাযোগ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আৰ্তজনৰ মনৰ বেদনা, দিব্যাংগজনৰ মনৰ অনুভৱ, দুখীয়া নিচলা ব্যক্তিসকলৰ জীৱনৰ সপোন, এনেকুৱা কোনো বিষয় নাই যিটো বিষয় ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে আজি এৰি থৈ গৈছে। কংগ্ৰেছৰ সময়ত এটা চাকৰি পাবৰ কাৰণে লাখ লাখ টকা উপঢৌকন দিব লগা হৈছিল। APSCৰ দৰে অনুষ্ঠানক আজি কংগ্ৰেছে বজাৰলৈ ৰূপান্তৰিত কৰিল, যাৰ কাৰণে বহু নিৰপৰাধী যুৱক যুৱতী আজি জেলৰ ভাত খাব লগা হৈছিল। ৰাজপত্ৰিত বিষয়া হৈ থকা অৱস্থাৰ কালীন সময়ত তেওঁলোকক জেললৈ লৈ যাব লগা হ'ল। এই পৰিৱেশবিলাক কোনে সৃষ্টি কৰিলে? গতিকে কংগ্ৰেছে ইয়াৰ প্ৰত্যুত্তৰ পাই গৈ থাকিব। ধন্যবাদ। ৰূপত ৰাইজৰ মাজলৈ লৈ গৈ ঘোষণা কৰিবলৈ চেষ্টা কৰিছে, গতিকে কংগ্ৰেছৰ সৈতে যিখন যুঁজ হ'ব সেইখনো এইবাৰ নিশ্চয় আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান হ'ব নেকি? কংগ্ৰেছে কি যুঁজ কৰিছে ইতিমধ্যে দেখিছেই। অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে অসমৰ জনসাধাৰণ আজি শংকিত হৈ আছে। সেই কথা এতিয়াৰ নহয়, 1979 চনতে সেই কথা উপলব্ধি কৰি অসমৰ জনসাধাৰণে 6 বছৰ আন্দোলন কৰিছিলে আৰু সেই সময়ছোৱাত কংগ্ৰেছ শাসনত আছিল। অসমৰ অস্তিত্ব ৰক্ষাৰ সেই আন্দোলনত অসমৰ সেই স্বাভিমানক, অসমৰ সেই আৱেগক কুঠাৰাঘাত কৰি, ধূল লুণ্ঠিত কৰি 855জন লোকক হত্যা কৰিছিল কংগ্ৰেছে। হাজাৰ হাজাৰ লোকক নিৰ্যাতন কৰিছিল, পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল, বহু বোৱাৰী জীয়ৰী ধৰ্ষিতা হ'ব লগা হৈছিল। তাৰ আগলৈ যদি আমি ঘূৰি যাওঁ, এই পৰিৱেশ সৃষ্টি কৰাৰ মূল দায়ী হ'ল কংগ্ৰেছ। কাৰণ গ্ৰ' মোৰ ফুড নামৰ জৰিয়তে সেই পলিচিৰ আধাৰত পূব পাকিস্তানৰ মৈমনছিঙীয়া মিয়াক আনি ইয়াত সংস্থাপিত কৰাৰ ফলত জনবিস্ফোৰণেৰে আজি তেওঁলোকে এনেধৰণৰ এটা আগ্ৰাসী মনোভাৱেৰে অসমখনক আগুৱাই লৈ গ'ল। সেই কথা 1979তে ভাবিছিল। তাৰ সম্পূৰ্ণ জগৰীয়া কংগ্ৰেছ, তাৰ আগত ইমাৰ্জেঞ্চি, তাৰ আগত ডিভাইডেশ্যন, ভাৰত বিভাজন, ধৰ্মৰ নামত ভিত্তি কৰিছিল। এই গোটেই যে এতিয়া অসমখনত বা ভাৰতবৰ্ষত এই যি চিন্তা বা এনেকুৱা ধৰণৰ বিষয়বিলাক যে সৃষ্টি হৈছে, ইয়াৰ মূল কথাটোৱে সৃষ্টিকাৰকেই আছিল কংগ্ৰেছ। গতিকে এই কংগ্ৰেছে অসমীয়া জনসাধাৰণক, খিলঞ্জীয়া জাতি জনগোষ্ঠীক কেনেধৰণে সুৰক্ষিত কৰিব অসমৰ ৰাইজে জানে। গতিকে ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ অসমত বসবাস কৰা প্ৰত্যেক খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সকলো অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মাটি বাৰী ভেটি, কৃষ্টি সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা, খাদ্যভাস, বস্ত্ৰলৈকে আমি সেই কাম কৰি যাম। গতিকে মই ভাবোঁ গোটেই বিষয়বিলাক আজি চিন্তন বৈঠকত এক অৰ্থত